হেল্ল' বন্ধুসকল, এয়া মই গৈ আছোঁ 1500 টকা লৈ পেলাই মাৰ ঔষধৰ কাৰণে ৰাখিছিলোঁ। এয়া 1500 টকা লৈ গৈ আছোঁ ঔষধৰ দোকানলৈ যাম, যোনটো মই আপোনালোকক কৈছিলোঁ এটা ভিডিঅ'ত। সেয়া ঔষধ আনিবলৈ যাই আছোঁ। সেয়া বন্ধুসকল, মই গৈ আছোঁ ঔষধ আনিবলৈ, মাৰ ঔষধ আনিবলৈ গৈ আছোঁ। আৰু ৰাস্তাটো ইমান ভিৰ হয় মানে ক্ৰছ কৰিবই নোৱাৰি। মোৰ ক্ৰছ কৰোঁতে ইমান টাইম লাগে আৰু এতিয়া ক্ৰছ কৰিবই পৰা নাই, ইমান ভিৰ হয়। যাই আছোঁ মই, ফাৰ্মাচীখন পামগৈ। কোনোমতে ক্ৰছ কৰি আহিলোঁ আৰু গৈ আছোঁ ফাৰ্মাচীখনলৈ। আহি পালোঁ ফাৰ্মাচীলৈ। এই ফাৰ্মাচীখনত এতিয়া সোমাম। এইখনেই ফাৰ্মাচী আছিল। 1500 টকা লৈ গৈছিলোঁ, আহিলোঁ লৈ 20 টকা এটা লৈ আহিলোঁ। আৰু কি কোনো উপায় নাই, এনেকৈ দিবই লাগিব মাৰ ঔষধৰ, মাৰ বেমাৰৰ কাৰণে। তো এইবাৰ প্ৰায় 1500 টকা মই খৰচা হ'ল ঔষধৰ, যিহেতু মই 2 মাহ পঠাইছোঁ, 2 মাহৰ একেলগে। তো এনেই আগৰবাৰ মই ঘৰত যাওঁতে লৈ গৈছিলোঁ, যেতিয়া ঘৰত গৈছিলোঁ তেতিয়া মই লৈ গৈছিলোঁ। এইবাৰ তো এতিয়া আৰু ঘৰলৈ নাযাওঁ, সেয়েহে এনেকৈ পঠাই দিলোঁ। যিয়ে নহওক, ল'ৰাটোৱে মোক এইখিনি সহায় কৰিছে, ল'ৰাটোক বহুত বহুত ধন্যবাদ দিলোঁ মই এবাৰ। আৰু সি ক'লে যে ভিডিঅ' নকৰিবলৈ, সেয়েহে মই তাক ভিডিঅ' নকৰিলোঁ, বাকী ঔষধখিনিৰ ভিডিঅ' কৰিলোঁ। 5 দিনতে যাই পাব বুলি কৈছে। ল'ৰাটোক মই বহুত বহুত ধন্যবাদ দিলোঁ। আৰু এয়া হৈছে মানুহৰ জীৱন, চাবই লাগিব জীয়াই থকালৈকে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো অকণমান ভাল লাগিব বুলি আশা ৰাখিছোঁ। আৰু ভালে বেয়াৰ মাজতে মই ভিডিঅ'টো কৰিছোঁ। কিবা যদি ভুল সুযোগ হৈ থাকে, আপোনালোকে অলপমান মানে মোক ক্ষমা কৰি দিব। ধন্যবাদ। আহিছোঁ বাৰু, সকলোকে ধন্যবাদ দিলোঁ। হেপী বিহু।